যি জুবিন গাৰ্গক পৃথিৱীৰ সকলো মানুহে ভাল পাইছিল, আমাৰ অসমৰ সকলো মানুহে ভাল পাইছিল, ভাৰতৰ সকলো মানুহে ভাল পাইছিল। খালি আমাৰ অনলি ভাৰতৰ নহয়, আমাৰ পৃথিৱীৰ অন্য বেলেগ বেলেগ ৰাষ্ট্ৰৰ সমূহ মানুহে ভাল পাইছিল। আমাৰ অসমৰ তথা ভাৰতৰ এনেকুৱা এটা ঘৰ নাই যিটো ঘৰৰ মানুহে নেকি জুবিন দাক ভাল পোৱা নাছিল। সেইজন জুবিন গাৰ্গ আমাৰ মাজত আজি নাই। পৃথিৱীৰ সমূহ মানুহে, আমাৰ ভাৰতৰ সমূহ মানুহে আজি জুবিন দাক ধৰি ৰাখিব পৰা নাই। জুবিন দাক মৃত্যুৰ পৰা তাক ঘূৰাই আনিব পৰা নাই। আমাৰ জন্ম হৈছে, এদিন না এদিন মৃত্যু হ'বই। আমি আজি জুবিন গাৰ্গৰ কথাটো মনত পৰি যিমানে অকলশৰীয়া থাকোঁ সিমানে জুবিন দাৰ কথা মনত পৰে। আৰু মই মাজে মাজে আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ যে আমাৰ জীৱনটোত কি মূল্য আছে। আমি দুদিনৰ কাৰণে এই পৃথিৱীত আহিছোঁ, আমাক যি সৃষ্টি কৰি পঠাইছে চাগে সিহঁতে আমাক পৰীক্ষা লয়। আজি চাওক, মানুহৰ তাত কোটি কোটি টকা থকা স্বত্তেও, মানুহৰ তাত পজিশ্যন থকা স্বত্তেও, মানুহৰ তাত পৃথিৱীৰ সমূহ মানুহৰ ভাল পোৱা থকা স্বত্তেও মানুহক মৃত্যুৰ পৰা ধৰি ৰাখিব নোৱাৰে। মানুহৰ জন্ম এদিন হৈছে যদি মৃত্যু হ'বই লাগিব। তাৰ বাবে আমি এই দুটা দিন জীয়াই থাকিবৰ কাৰণে আমি কি কৰোঁ, আমাৰ সৃষ্টিকৰ্তাৰ কথা পাহৰি যায় আমি মানুহৰ মাজত মাৰপিট কৰোঁ, মানুহৰ মাজত দৰ্শন কৰোঁ, মানুহৰ মাজত খুন কৰোঁ, গুণ্ডাগিৰি কৰোঁ, কিমান লেতেৰা লেতেৰা কাম কৰোঁ। যি কাম কৰি আমি জীয়াই থাকোঁ, আমি এবাৰো নাভাবোঁ যে আমাৰ মৰিব লাগিব। আজি চাওক, আজি জুবিন দাৰ কথা মনত পৰি মোৰ ভাৰতৰ আৰু কিছুমান বিশেষ ব্যক্তিৰ কথা মনত পৰিছে, যিসকল ব্যক্তিৰ তাত কোটি কোটি টকা থকা স্বত্তেও, পৃথিৱীৰ সকলো মানুহৰ ভাল পোৱা থকা স্বত্তেও, ডাঙৰ ডাঙৰ অট্টালিকা, পাৱাৰ, পজিশ্যন থকা স্বত্তেও মৃত্যুৰ পৰা সিহঁতক ধৰি ৰাখিব পৰা নাই। ডক্টৰ APJ আব্দুল কালাম আজাদ, যাৰ কেইবাটাও বাক্যত, যাৰ এটা শাৰীৰ কথাত, যাৰ বাণীত ভাৰতৰ তথা পৃথিৱীৰ কোটি কোটি মানুহ সফলতা অৰ্জন কৰিছে, সেইজন মানুহকো কোনো মৃত্যুৰ পৰা ধৰি ৰাখিব পৰা নাই। ৰতন টাটা, যিজন মানুহে নেকি কোটি কোটি মানুহৰ, ভাৰতৰ কোটি কোটি মানুহক দান কৰিছে, মানুহক ভাল পাইছে, দুখীয়া মানুহক ভাল পাইছে। আমাৰ ভাৰতৰ এনেকুৱা কোনো মানুহ নাই যি নেকি ৰতন টাটাক ভাল নাপায়। সেইজন ৰতন টাটাকো মৃত্যুৰ পৰা কোনো ধৰি ৰাখিব পৰা নাই। আজি চবৰে মৃত্যু হ'ব লাগিছে। আজি মোৰ জুবিন দা, APJ আব্দুল কালাম আজাদ, ৰতন টাটা, এইসমূহৰ কথাই, তেখেতসকলৰ কথা মনত পৰি এজন মানুহৰ কথা বিশেষকৈ মনত পৰিছে। সেইজন মানুহ হৈছে মহাত্মা গান্ধী। মহাত্মা গান্ধীয়ে এষাৰ কথা কৈছিল, যেতিয়া নেকি মহাত্মা গান্ধীৰ ওপৰত তাৰ বিৰোধী মানুহসকলে এটাক কৰিছিল, তাক মাৰিবলৈ চেষ্টা কৰিছিল, তেতিয়া মহাত্মা গান্ধীক আমাৰ দেশবাসীয়ে তাক সুৰক্ষা দিয়াৰ কাৰণে চিকিউৰিটিৰ ব্যৱস্থা কৰিব খুজিছিল। তেতিয়া মহাত্মা গান্ধীয়ে এটা কথা কৈছিল যে মোৰ চিকিউৰিটি নালাগে। আজি যদি মোৰ মৰণ লিখা থাকে, মোক যি সৃষ্টি কৰিছে সি যদি মোৰ মৰণ যদি আজিৰ দিনটোত যদি মোৰ মৃত্যু লিখি থয়, তেতিয়াহ'লে আজি মোক পৃথিৱীৰ কোনো চিকিউৰিটি ঘাটে মোক বচাব নোৱাৰিব। আৰু যদি মোৰ ইয়াত মৰণ লিখা নাথাকে, মৃত্যু লিখা নাথাকে, তেতিয়াহ'লে পৃথিৱীৰ কোনো শত্ৰুৱে মোক মাৰিব নোৱাৰিব। এই বাক্যষাৰ বহুত মনত পৰিছে। আজি যদি আমি প্ৰধানমন্ত্ৰীৰ কথা ক'ব যাওঁ, আজি যদি আমি মুকেশ আম্বানীৰ কথা ক'ব যাওঁ, সিহঁতৰ তাত কিমান ছেফটি চিকিউৰিটি ব্যৱস্থা আছে, তেখেতসকলে নমৰিব জানো? চবেই মৰিব। কিন্তু সেইসমূহ কথা নাভাবি আমাৰ এই 2 দিনৰ জিন্দগী, আমাৰ এই 2 দিনৰ জীৱনটো জীয়াই থাকিবৰ বাবে আমি আমাৰ সমাজৰ মাজত কাজিয়া লগাই দিওঁ, মানুহক দুখীয়াক লুটপাট কৰোঁ, মানুহৰ ওচৰত অন্যায় অত্যাচাৰ কাম কৰি নিজে জীয়াই থাকিবলৈ চেষ্টা কৰোঁ। আমি আমাৰ নিজৰ মৰণৰ কথা, মৃত্যুৰ কথা পাহৰি যাওঁ। আজি কিছুমান পলিটিচিয়ান আছে, মই নাম মেনশ্যন নকৰোঁ, আপোনালোকে বুজি ল'ব, যিসকল পলিটিচিয়ানে নেকি নিজৰ স্বাৰ্থৰ কাৰণে, নিজে অলপ ভালকৈ জীয়াই থাকিবৰ কাৰণে আমাৰ দেশবাসী তথা আমাৰ সমাজৰ মানুহক নানান ধৰণৰ কাজিয়া, ধৰ্মৰ নামত, জাতিৰ নামত সংঘৰ্ষ লগাই দি মানুহৰ মাজত এক মাৰপিটৰ সৃষ্টি কৰি আছে। আজি এইসমূহ কথা আমি নিজে বুজি পাই আজি বলক আমি আজি ইয়াত চবে সিদ্ধান্ত লওঁ যে আমি কোনো ধৰণৰ দুৰ্নীতিত লিপ্ত নহয়, আমি সদায় সমাজৰ হকে কাম কৰি আমি আমাৰ সমাজটোক উন্নত কৰিম, যাতে আমি মৰি গ'লেও যাতে আমাৰ নামটো কমচে কম হ'লেও সমাজৰ মানুহে আমাক ভাল কয়। আজি চাওক, জুবিন দাক কিমান মানুহে ভাল পায়, জুবিন দাৰ ভাল কৰ্মৰ কাৰণে। আজি চাগে আজি যদি
এজন ডাঙৰ পলিটিচিয়ান মানুহ মৰিলে হয় তেতিয়াও আমাৰ দেশবাসীয়ে ইমান মৌনতা অৱলম্বন নকৰিলে হয় হয়তো বা ক্ষমতাৰ প্ৰভাৱত দুদিন এদিন বন্ধ দিব পাৰিলে হয় আৰু বন্ধ দিলে এনেকুৱা নহয় যে বন্ধ দিলেই সেইজন মানুহ মহান কাৰণ যেতিয়া নেকি ডক্টৰ এপিজে আব্দুল কালাম আজাদ মৰিছিল তেতিয়া তেখেতে মৰাৰ সময়তো মৃত্যুৰ সময়তো দেশৰ হকে চিন্তা কৰিছিল যে আজি যদি মোৰ কাৰণে এটা দিন বন্ধ যায় তেতিয়াহ'লে দেশৰ জিডিপি কমি যাব গতিকে মই নকওঁ যে বন্ধ দিয়া নিদিয়া ভাল বেয়া এটুক লৈ মই মন্তব্য নিদিওঁ মই এটা কথা আপোনালোকৰ ওচৰত সৰল প্ৰাৰ্থনা কৰিম আপোনালোকক অনুৰোধ কৰিম যে আপোনালোকে এই আমাৰ দুৰ্নীতি আমাৰ সমাজৰ মাজত দি ধৰ্মৰ নামত সংঘৰ্ষ মানুহৰ মাজত কাজিয়া এইবোৰ বাদ দি সকলোৱে নিজৰ ধৰ্মক শ্ৰদ্ধা কৰি নিজৰ মতে ভালকে আনজন মানুহক সমৰ্থন কৰি সহায় কৰি যাতে জীয়াই থাকিব পাৰো এই মোৰ আশা আৰু মোৰ এইখিনি কথা আপোনালোকক মই শেয়াৰ কৰি যাতে মই অনুভৱ কৰিছো যে মই নিশ্চয় আজিৰ পৰাও মই এনেকুৱা কাম কৰিবলৈ চেষ্টা কৰিম তো ধন্যবাদ জয় আই অসম